নামটো জনাবা তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰয়াসী কলিতা। মই শুৱালকুছি ২ নং আদাবৰ বাসিন্দা হয়। মই শুৱালকুছি পাব্লিক স্কুলৰ ছাত্ৰী। হৈ যোৱা CBSE বৰ্ডৰ ক্লাছ 10 পৰীক্ষাত মই 96% পাবলৈ সক্ষম হৈছোঁ। তোমাৰ পিতৃ মাতৃৰ নাম? মোৰ মাৰ নাম শ্ৰী পুলি কলিতা আৰু মোৰ দেউতাৰ নাম শ্ৰী ৰমেন কলিতা। কিমান পাৰ্চেণ্ট পাইছে? মই 96%। আৰু বাকী লেটাৰ আছে? লেটাৰ গোটেইকেইখনতে আছে। তুমি ধৰা ইমান ধুনীয়াকৈ পাছ কৰিছা, তুমি কৃতিত্বটো কাক দিবা? যদি মই ঘৰৰ কথা ক'লোঁ তোমাক। সেয়াই কৃতিত্বটো মোৰ গোটেই পৰিয়ালৰ লগতেই যাব, কাৰণ তেওঁলোকে বহুত সহায় সহযোগ কৰিছে আৰু ইয়াৰ লগতে আমাৰ স্কুলৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে, টিচাৰ্ছ আছে, সেইখিনিও বহুত ছাপোৰ্ট কৰিছে। চ' সকলোকে দিব বিচাৰিম আৰু। পৰীক্ষা মানে কেনেকুৱা ধৰণত তুমি আগবাঢ়িছিলা? মানে কেনেকুৱা ধৰণত মানে প্ৰিপেৰেশ্যন কৰিছিলা? হয়, পৰীক্ষাৰ প্ৰিপেৰেশ্যন মানে মই জেনেৰেলে কৰিছিলোঁ, ইমান ওপৰৰ লেভেলৰ কৰা নাই। নৰ্মেল পঢ়ি গৈছিলোঁ। ক্লাছ 10ৰ লাষ্ট মানে 2 মাহমান পঢ়িছিলোঁ আৰু ভালকৈ। শিক্ষা দিশত মানে তুমি ভৱিষ্যতে কোনপিনে মানে ভাবিছা তুমি? এতিয়াতো ক্লাছ 11 আৰু 12টো পঢ়ি ল'ম বুলি ভাবিছোঁ। হায়াৰ ছেকেণ্ডেৰীটো পঢ়ি লওঁ। তাৰে পিছত চাওঁ আৰু এনেই অলপমান মেডিকেলৰ ফালে ইচ্ছা আছে। যিখিনি পাৰোঁ আৰু কৰিম, আৰু নোৱাৰিলে আৰু চাওঁ আৰু কি হয়। কেনেকুৱা আজি আপোনাৰ সন্তানে যে ভাল ৰিজাল্ট কৰিছে, কেনেকুৱা লাগিছে মাতৃ হিচাপে? খুবেই সুখী। যিখিনি কষ্ট কৰিছে সেইখিনি আৰু পাইছে। ভৱিষ্যতে আপোনাৰ ছোৱালী কি হ'লে ভাল পাব? নিজকে গঢ়ক, ভাল মানুহ হওক, তাৰপিছত তাই যিটো লাইনত যাব খোজে সেনেকুৱাকৈ আমি সহায় সহযোগ কৰি যাম আৰু। পিতৃ হিচাপে আপোনাৰ কেনেকুৱা লাগিছে? মোৰতো খুবেই ভাল লাগিছে, আৰু এনেকুৱা ৰিজাল্টত চাগে মোৰ নিচিনা প্ৰত্যেক পিতৃ মাতৃৰে ভাল লাগিব। গতিকে ভাল লাগিছে আৰু। ধৰক কেনেকুৱা ধৰণত মানে আপুনি ধৰক আজিকালি এটা সেই আছে মানে ট্ৰেণ্ড এটা আছে, আপোনাৰ ল'ৰা হওক ছোৱালী হওক মানে মোবাইলৰ লগত বেছিকৈ সময় মানে লাগি থাকে সন্তানবিলাকে, সকলো গাৰ্জেনৰ মানে এটা কমপ্লেইন। তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ছোৱালী কেনেকুৱা আছে? আচ্ছা, মোবাইলৰ কথাটো কওঁ। এতিয়া মোবাইলটো আমি ইমান চাব দিয়া নাই, যে আমি যে মোবাইল যে আমাৰ হাততে মোবাইলবিলাক থাকে, মাকৰটো মাৰ তাত থাকে, মোৰটোতো মোৰ লগতে থাকে নগৰ। তেতিয়া তেওঁলোকে মোবাইল চোৱাৰ ইমান সুযোগ নাপায়, আৰু যিখিনি চাই সেইখিনি অৱশ্যে আমাৰ অনুমতি লৈহে মোবাইলটো চাই, যে মই মোবাইলটো চাওঁ, তেনেকুৱা। গতিকে এতিয়ালৈতো বাৰু ঠিকে আছে। এতিয়া মানে ডাৰ্কত কি কৰে আমি গম নাপাওঁ, কিন্তু আমি যিখিনি মানে মোবাইলৰ ব্যৱহাৰ দেখিছোঁ, কিন্তু চোৱা দেখিছোঁ মানে ভাল কামতে, মানে কি ইউটিউব বা এনেকৈ যিবিলাক মানে আপোনাৰ এডুকেশ্যনেল লাইন, তেনেকুৱাতে চোৱা দেখি আছোঁ। আৰু এতিয়াতো আৰু নেদেখাতো আৰু কি কয়, এইটো ভাৰতত আন আৰু। বাকী অধ্যয়নৰ ক্ষেত্ৰত মানে কেনেকৈ সহায় কৰিছে মানে আপোনাৰ ঘৰৰ পৰা তাইক মানে কেনেকৈ সহায় কৰিছে? অধ্যয়নৰ ক্ষেত্ৰত আমি যিখিনি পাৰোঁ, আমাৰ সাম্য জ্ঞানেদি যিখিনি আমাক কৰে সেইখিনি তেওঁক শিকোৱা হৈছে। আকৌ হায়াৰ ক্লাছত অলপ আমি অতিৰিক্ত শিক্ষকৰ সহায় ল'বলগীয়া হৈছে, আৰু আমি তেওঁক যথেষ্ট আমি আচলতে মানে শিক্ষাগত জ্ঞানত আমি মটিভেশ্যন জ্ঞান অলপ বেছি দিয়া হৈছে, যাতে নিজে নিজে এটা পঢ়াৰ এটা ইনস্পাইৰেশ্যন পায়।